হেল্ল' নমস্কাৰ ৱেলেজ অসম ইউটিউব চেনেলৰ আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰিয় ভিউৱাৰ্ছসকল আমি সকলোৱে স্কুল কলেজ পঢ়া শুনা কৰিছোঁ বিভিন্ন স্কুলত পঢ়িছিলোঁ ইংৰাজী মিডিয়াম অসমীয়া মিডিয়াম সকলো স্কুলতে পঢ়িছিলোঁ সেই তাৰ সংগতি ৰাখি এটা ভিডিঅ' প্ৰথমে আপোনালোক সকলোকে ক্লিপটো লগাই দি আছোঁ লগতে আৰু কাহিনীখিনি কৈ আছোঁ কেতিয়াবা মই এইবিলাক বিষয় লৈ পেলাই ছ'চিয়েল মিডিয়াত এই যে যি ভিডিঅ' মই দেখুৱাই আছোঁ স্কুলৰ শেষৰ দিনত ছাত্ৰ ছাত্ৰীয়ে বা বন্ধু বান্ধৱীসকলে নিজৰ চাৰ্টত চাইন কৰিছে কিছুমানে মজা কৰি আছে মেমৰি কৰি ৰাখি আছে কিছুমানে কিবা কিবি লিখি আছে চাৰ্টৰ ওপৰত কিছুমানে লিখিছে বন্ধুত্ব কেতিয়াও শেষ নহয় সেইবোৰ ভিডিঅ' দেখি মোৰ বুকুৰ ভিতৰত এটা অদ্ভুত অনুভৱ জাগৃত হয় সেইকাৰণে মোৰ স্কুলৰ শেষ দিনটোত কেনেকুৱা একো হোৱা নাছিল মোৰ স্কুলৰ সেই হোৱাইট শ্বাৰ্ট যিটো আছে আজিও একেবাৰে খালী হৈ আছে কেতিয়াবা মই আলমাৰী খুলো বা মোৰ গডৰেজটো খুলি পেলাই সেই পুৰণি ইউনিফৰ্ম হাতত লওঁ চাওঁ সেই শ্বাৰ্টটোত মোৰ মনটো একেবাৰে পুৰণি দিনবোৰলৈ উভতি যায় আচৰিত কথা হৈছে এতিয়াও সেই শ্বাৰ্টটো একেবাৰে নতুনৰ দৰে লাগে আৰু বহুতৰে আছে শ্বাৰ্ট নাই কোনো বন্ধুৰ চাইন নাই কোনো মেছেজো নাই সেই শ্বাৰ্টটোত কিবা একো লিখাও নাই যেন এইটো কেতিয়াও স্কুলৰ শেষ দিন দেখাই নাই এনেকা মনত অনুভৱ হয় কিন্তু মই কেতিয়াবা ভাবোঁ যদি সেইদিনা মই মোৰ সকলো বন্ধুৰ পৰা চাইন লৈ ল'লোহেঁতেন কিবা মেমৰি হিচাপে ৰাখিব পাৰিলোহেঁতেন হয়তো আজিয়ে মোৰ ওচৰত সেই স্মৃতিবোৰ অলপ বেছি জীয়াই থাকিলেহেঁতেন এনেকা অনুভৱ হয় স্কুলৰ সেই দিনবোৰৰ কথাবিলাক সঁচাকৈয়ে বহুতো বিশেষ দিন আছিল প্ৰত্যেক দিন আজি একেলগে বেঞ্চ শ্বেয়াৰ কৰিছিলোঁ একেলগে টিফিন খাইছিলোঁ একেলগে হাঁহিছিলোঁ খেল ধেমালি কৰিছিলোঁ কেতিয়াবা শিক্ষক আহিলে চুপচাপ বহিছিলোঁ শিক্ষক আকৌ ক্লাছ কৰি গুচি যোৱাৰ পিছত ফান কৰিছিলোঁ মজা কৰিছিলোঁ বিভিন্ন জাগাত ফুৰিবলৈ গৈছিলোঁ এই বন্ধুত্ব কেতিয়াও শেষ নহয় কিন্তু জীৱনটো একেবাৰে বেলেগ স্কুলৰ সেই দিনবোৰলৈ শেষ হোৱাৰ পিছত সকলোৱে নিজৰ নিজৰ পথত আগবাঢ়ি যায় পাহৰি যাওঁ এজনে আনজনক হয়তো দুই এজনৰ লগত দেখা হয় পৰিচয় হয় কিন্তু কিমানডাল ষ্টুডেণ্ট আছিল লগত ক'ত গ'ল এইবিলাক কোনোবাই কলেজত বাবে অন্যান্য চহৰলৈ গ'ল কোনোবাই চাকৰিৰ ক্ষেত্ৰত অন্য ৰাজ্যলৈ গ'ল কোনোবাই বিদেশত গ'ল আৰু কিছুমান বন্ধুৰ লগত ধীৰে ধীৰে যোগাযোগ একেবাৰে বন্ধ হৈ গ'ল আজিও কেতিয়াবা ভাবোঁ যদি সেই দিনবিলাক আহিলেহেঁতেন বা এনেধৰণৰ এটা শ্বাৰ্ট মোৰ তাত থাকিলেহেঁতেন বন্ধুসকলৰ সেই চাইন থাকিলেহেঁতেন তেন্তে আজিও মই সেইবোৰ চাওঁতে হাঁহিব পাৰিলোহেঁতেন সেই দিনবোৰলৈ মনত পেলাব পাৰিলোহেঁতেন সেই লিখনিবোৰে মোক মনত পেলাই দিলেহেঁতেন সেই দিনবোৰৰ কথা কেতিয়াবা একেলগে বহিছিলোঁ একেলগে হাঁহিছিলোঁ আৰু একেলগে সপোনো দেখিছিলোঁ কি যে হোৱা নাই আমাৰ জীৱনত কি যে হোৱা নাই স্কুলৰ সময়ত বহুত কিবা কিবি কৰিলোঁ সত্যটো হৈছে সময় বহুতো সোনকালে পাৰ হৈ যায় আমি ভাবোঁ সকলো সময় আছে সকলো কৰিব পাৰিম কিন্তু আচলতে সময়ৰ বহুত কম সেইবাবে সময় থাকোঁতেই আপোনাৰ বন্ধুসকলৰ লগত স্মৃতিবোৰ সজাই ৰাখিব লাগে যিবিলাক ষ্টুডেণ্টে বৰ্তমান ভিডিঅ' চাই আছে তেওঁলোককে কৈ আছোঁ ছবি তোলক কথা পাতক একেলগে কটোৱাওক মুহূৰ্তবোৰৰ কথাবিলাক মনত ৰাখক সাঁচি থওক কাৰণ এদিন হয়তো জীৱনৰ সেই ব্যস্ততাত সকলোৱে নিজৰ নিজৰ পথত গুচি যাব আৰু সেই চিনবিলাক দেখা নাপাব মই যেনেকৈ আজি ভিডিঅ' বনাইছোঁ তেনেকৈ তুমিও দেখি থাকিবা শেষত মই এটা কথা ক'ব খোজোঁ শ্বাৰ্টৰ ওপৰত থকা পেনৰ চিয়াহীয়ে হয়তো এদিন নাইকিয়া হৈ যাব পাৰে গুচি যাব পাৰে কিন্তু সেই চিয়াহীৰ ভিতৰত লুকাই থকা অনুভূতিবোৰ কেতিয়াও ম্লান নহয় নাইকিয়া নহয় যদি এই কথাবোৰে আপোনাৰ স্কুলৰ দিনবোৰৰ কথা মনত পেলাই দিলে তেনেতে নিজৰ বন্ধুবৰ্গ যোন আছে তেওঁকে শ্বেয়াৰ কৰক কওক যদি য'ত আছে যোগাযোগ কৰিবলৈ কথা পাতিবলৈ নিজেও চেষ্টা কৰা ময়ো চেষ্টা কৰিম কিন্তু কেনেকুৱা হৈ যায় সময়ৰ গতিত আমি সকলো পাহৰি যাওঁ প্ৰিয় ভিউৱাৰ্ছসকল এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল
এই যিটো চিনাৰিও আপোনালোক সকলোকে এই ভিডিঅ'ৰ মাধ্যমেদি দেখুৱালো এখন স্কুলৰ সামাজিক মাধ্যমত ভাইৰেল হৈ আছিল, সেই কাহিনীবিলাকে আমাক এটা শিক্ষা দি যায় যে সেই সময়ত যদি আমি কিবা এনেকা কৰি ৰাখিলোহেঁতেন হয়তো আজি এই এনেধৰণৰ এটা চিনাৰিও থাকি গ'লে। সেইকাৰণে যিবিলাক যুৱা ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত ভিডিঅ' চায় তেওঁলোকে ৰিকুৱেষ্ট এনেধৰণৰ কৰি ৰাখিবা মেমৰিবিলাক, তেতিয়াহে মনত থাকিব বন্ধুবৰ্গৰ। কাৰণ এই পৃথিৱীখন কোনো স্থায়ী নহয়, ইয়াত কোনো স্থায়ী হিচাপে নাথাকে। আমি সকলোৱে ভাতৃত্ববোধ, প্ৰেম, মৰম, বন্ধুত্ব সেইবিলাকৰ লগতে মিলি চলিব। মোৰ ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে সদায় বন্ধুত্ব থাকিব। যদি একমত আছা এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু যদি এই ভিডিঅ'টো সম্পূৰ্ণ চাইছা এটা লাইক কৰিবা, আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। সেইটো মোৰ মনৰ কথা তোমালোক সকলোকৰ লগত শ্বেয়াৰ কৰিবা। কেনেকা লাগিছে জনাবাচোন। যদি ফেচবুকত চাই আছা চেনেলটো ফ'ল' কৰিবা, যদি ইউটিউবত চাই আছা ৱেলেছ অসম ইউটিউব চেনেল এটা সৰু পৰিয়াল ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ, থেংক ইউ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ' আপোনালোক সকলোৰে আগত লৈ আহিম।